ডালত তাতে বৈ আছিলো ও ঘনাই মাৰিছি লৈ মাকো ওহায় কোনেনো বজালে মোহৰ শিঙৰ পেপাতি ঐ ঘৰত মই কেনে কৈ থাকো পৰামাকুতি এলনো মই বুটলি ও দুহাত দিছি লাই তুলি ও হায় ঐ এষাৰি মাতেৰে ও কিনো মৰম লগা শুনিলি তই মোৰে মন কাঢ়ি
চিনত উৰাইছে ধূলি এ বোলো হয় চিনত উৰাইছে ধূলি এ বোলো হয় চকু দুটা তেলেকা অ আচ্ছা নাকটো চেপেটা হৈ জুতুলা হৈ জুতুলি চুলি চেলেং বাখৰ হৈ ডাঙলি মতাৰৰ পাতে চেলেং বাখৰ হৈ ডাঙলি মতাৰৰ ওই এজনী বাচিছ সেইজনী বাচিছ তইনো কোনজনী পাবি বোলো তইনো কোনজনী পাবি ওই বাসুতে এজনীও নেপাবি বৰলা ভাতকে খাবি হেৰলি পাই বাপেৰে যে কানি খাই তুৰু জিলালৈ যা কাছন্দৈ হাতৰে আঙুলি কাছন্দৈ লিগিৰি কবালি কাছন্দৈ ভৰিৰে আঙুলি ঘৰ কাছন্দৈ কুঞ্জনা চলে কাছন্দৈ তোমাৰো ঘৰতিলে কাছন্দৈ ৰূপৰে তুলনা নাই ওই বিহুতি আপোনৈ ওই বাপুতি খাহনৈ ওই অহা নাই বিনে সদৈ পৰা ওই বিহুতে কঠীয়া ওই হিয়াতে গজিলে ওই জনন ভিব ঋতুস্মিন কেনেকুৱা ভাল লাগিছে নে এইবাৰ টপিক এই যোৱাবাৰতকৈ জুই তুমিতো এবছৰ পিছত আকৌ দেখা পাইছা এটা বছৰৰ পিছত দেখিছোঁ অ' টবি বিবাহ কি সাংঘাতিক মানে মই ভাবিছোঁ একেজনী চাওঁ ই চেছে গোটেইকেইজনী ভয় খাইছে দেখোন এনেকৈ হ'লে নহ'ব নহয় ভয় খাব নোৱাৰা কিন্তু তোমালোকে ইয়াতে একদম সাংঘাতিক নাচিব লাগিব ভয় খুৱাইহে দিব লাগিব হয়নে টপিক ভয় খোৱাটো ইমান মানে সহজো নহয় আকৌ কেনেকুৱা হৈছে বুলি ভাবিছা এবাৰ ভালেই হৈছে বুলি ভাবিছোঁ ভালেই হৈছে তাই মাতটো এনেকুৱা কি হৈছে কোৱাচোন ঋতুস্মিন কিয় যিহে তাই এইবাৰ ভাওনা আৰু ৰাস কৰিলে ৰাসৰ পাছৰ পৰা মানে মাতটো ফাটি থাকিলে ৰাসৰ বচন শুনিব পাৰোঁ আকৌ এবাৰ চেচেই দি কিয় কোৱাচোন আজি ইয়াত প্ৰাঞ্জল শইকীয়া আছে প্ৰাঞ্জল দা বহি আছে মিনু বা বহি আছে প্ৰতিভা বা বহি আছে হয় আমাৰ ইগৰাকী টপিকটো দেখাই নাই এবাৰ দেখুৱাই দিলে ভাল লাগিব তেওঁলোকে ভাল পাব নহয় কংসৰ বচন ফাঁকি মাতি দিলে ন যোৱাবাৰ যিহেতু সকলোৱে কংসৰ বচন ফাঁকি ভালেই পাইছিলে আৰু এইবাৰো এটা ছিজনতো মতা নাই যে আজি বচন ফাঁকিয়ে মাতি দিছোঁ মৃত্যুৰ বিভীষিকাই মোক চাৰিওফালৰ পৰা আগুৰি ধৰিছে নাই মৃত্যুক ৰুধিবৰ বাবে মৰণ যজ্ঞ মই কৰিছোঁ আৰম্ভ কিন্তু ত্ৰিভুৱন বিজেতা এই কংসৰ মৰণ জানো ইমান সহজ নাই নাই মৃত্যুক জয় কৰি মই হম মৃত্যুঞ্জয় মই হম মৃত্যুঞ্জয় মই হম অবিনাশী কংস 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 আমি প্ৰাঞ্জলক মাইক্ৰফোনটো যদি দিব পাৰোঁ অকণমান আমাৰ মাজত প্ৰাঞ্জল আছে অকণ মাইক্ৰফোনটো দিব মুখত হাঁহি প্ৰথমতে মই ক্ষমা বিচাৰিছোঁ দেই ভুল হৈ যাব পাৰে যেতিয়া পাপু দীপজ্যোতিয়ে মোক ক'লে হয়
বিশেষকৈ তোমাৰ এইখিনি চোৱাৰ কথা ক'লে হয় মই বহি গ'লোঁ আৰু তেতিয়া ঘৰটো কঁপি গৈছে মোৰ আৰু ভূমিকম্পটো অহা নাই খুব ভাল তোমাৰ এনাৰ্জি তোমাৰ পেচ তোমাৰ থ্ৰয়িং আৰু ইউ হেভ এ গুড হেল্থ খুব ভাল স্বাস্থ্য এটা আছে সেইটো সকলোৰে থাকিব লাগে আৰু এই বুকুখনৰ ভিতৰত লাঙৰ পাৱাৰ লাং পাৱাৰ বুলি কয় হাঁহোতে হাঁহিবলৈতো আমাৰ ল'ৰাই সংকোচ কৰে হাহাকৈ হাঁহিবলৈ ক'লে হাঁহিবলৈ দিগদাৰে পায় বাট ইউ হেভ অ'ন ইট এইটো খুব ভাল আৰু তাৰ লগতে বিহু বাহ খুব ভাল লাগিলে মই কৈছোঁ একদম অসমীয়া মূলা গাভৰু দেশৰ ছোৱালীয়ে নাচিছে দেই ভেৰি গুড খুব ভাল লাগিলে জয়ী হোৱা আৰু খুব কাৰণ শিকাৰ শেষ নাই কৰাৰ শেষ নাই গতিকে আৰু কিমান পাৰা আৰু তোমাক এতিয়া ক'ব যে এই ছোৱালীজনীক মিনুবই কৈ আছে এই ভাল অভিনয় আনিব পাৰা দেই বোলো সেইটো সময় ক'ব টাইম উইল চে উইচ ইউ অল দ্য বেষ্ট থেংক ইউ ঢেৰ শুভেচ্ছা ধন্যবাদ প্ৰাঞ্জল দা চূড়ান্ত পৰ্যায় আৰু প্ৰাঞ্জল দাৰ নিচিনা এগৰাকী ব্যক্তিৰ আশীৰ্বাদ তাকে বহুত ডাঙৰ কথা দেই বহুত ডাঙৰ কথা বহুত ডাঙৰ কথা নহয়নে হয় হয় এতিয়া আমি বিচাৰকৰ কাষলৈ যাওঁনে হয় হয় তেওঁলোকৰ পৰা এবাৰ সুধি লওঁ নহয় এইফালেও কিন্তু দুগৰাকী আছে বিহু সম্ৰাজ্ঞী হয় হয় কি কৰোঁ বাৰু তেওঁলোকৰ পৰা সুধো নেকি হ'ব সোধক নে তুমি বিচাৰিছা পুৰবীবাৰ পৰা আৰম্ভ কৰোঁ আপোনালোকে যেনেকৈ বিচাৰে আজি তবিয়ে নিজে সুধিব আইঅ শ্ৰদ্ধাৰ খগেন গগৈ ছাৰে কওক প্ৰথমতে মোলৈহে আহিলে ন এতিয়া আমাৰ কথাটো হৈছে কি আমাৰ এইফালে দুগৰাকী যে নতুনকৈ বহি আছে হয় একেবাৰে পাহাৰ ভঙা এগৰাকী পাহাৰী আৰু আমাৰ গীতুমণি এইকেইজনী হ'ল মানে বহুত এহানি পুৰণি মানে বিহু সম্ৰাজ্ঞী হে এইবোৰ এতিয়া মই তেহেঁতৰ মানে হেৰি নিচিনা হৈছোঁ আৰু গুৰু নিচিনা নহয় গুৰুৱেই গতিকে প্ৰথম এইকেইজনীয়ে কওকচোন তাৰপৰা মই ক'ম গীতুমণি বা আপোনাৰ পৰা আৰম্ভ কৰি দিওঁ প্ৰথমতে নাচৰ কথাই কওঁ অতি চঞ্চলা বিহুৱতী বোৱাৰী হয় নাচনী তেনেকুৱাই হ'ব লাগে বাকী ভালেই পালোঁ খুব সুন্দৰ উপস্থাপন হয় এতিয়া আহোঁ অভিনয়লৈ হয় ময়ো নিজে ভাওনা কৰিছিলোঁ আমি যেতিয়া ভাওনা কৰিছিলোঁ তেতিয়া টিভিও তেনেকৈ আছিলে টিভি মানে এনেকৈ কেমেৰা লৈ পিনে কোনেও আমাক উঠোৱা নাছিলে মোবাইল নাছিলে 87, 88ত আমি ভাওনা কৰিছিলোঁ মই দক্ষ যজ্ঞ কৰিছিলোঁ দক্ষ যজ্ঞত মই পাৰ্বতী হৈছিলোঁ মোৰ চুলি ভৰি ইয়ালৈকে দীঘল তো ভাওনা কৰাৰ অনুভৱটো বুজি পাওঁ খুব ধুনীয়া লাগিছে খুব সুন্দৰ এই চৰ্চাটো নেৰিবা এইটো আমাৰ স্বাভিমান হয় বিহু ভাওনা সত্ৰীয়া নৃত্য এইবোৰ আমাৰ স্বাভিমান অভিমান আমাৰ সন্মান এইবিলাক চৰ্চা এৰি নিদিবা দেই বাকী বহুত বহুত ধন্যবাদ জনালোঁ কৃতজ্ঞতাও জনালোঁ আশীৰ্বাদো দিছোঁ আৰু শিকি যোৱা দেই ঠিক আছে বাইদেউ পাহাৰিবা বাইদেউ নমস্কাৰ বিহুৱতী বোৱাৰীৰ আজি চূড়ান্ত প্ৰতিযোগিতা তোমাৰ মুখৰ পৰাই শুনিব বিচাৰিম কেনেকুৱা হ'ল এইখিনিতে এটা ছাছপেন্স আছে সেইটো কাৰণে মই তোমাক সুধিছোঁ নিজে কোৱা মোৰ ভালেই লাগিছে বাৰু নাচি ভাল লাগিলে এগৰাকী অভিজ্ঞ নাচনী হিচাপে হয় আমি নাচি থাকোঁতে মই উত্থাপন কৰাৰ কাৰণটোৱে সেইটো যে ক'ৰবাত আজি কিবা এটা হ'ল নেকি বাৰু ভাল লাগিব নিজেই যদি আপুনি অকণমান বিট এটা টাও খেতি ধুৰ ডাঙৰটোত মানে কেনেকৈ ধৰি পাইছিলোঁ বিহু নামখাৰত এনেকৈ বিহু নামখাৰ ধৰিব য'ত লাগিছিলে তাৰ আগত ধৰা গ'ল অকণমান মই কিয় কৈ দিছোঁ জানেনে কাৰণ এয়া এটা প্ৰতিযোগিতা এতিয়ালৈকে সেই ভুলটি এগৰাকী বিহুৱতীও মানে বিহুৱতী বোৱাৰীয়ে কৰা নাই মন বেয়া কৰিবলৈ কোৱা নাই কিন্তু তথাপিতো সেই এটা সৰু মানে চকুত পৰা এটা চকুত পৰি গ'ল মানে সেইটো কাৰণে মই কৈছোঁ কিন্তু বাকী নাচ হাঁহি গোটেই ষ্টেজটো মঞ্চখন কপাই তোলা এগৰাকী বিহুৱতী জিকা হৰাটো পিছৰ কথা নহয় জানো গতিকে শুভকামনা যাচিছোঁ আগবাঢ়ি যাওক
ধন্যবাদ বাইদেউ তোমালোক পৰম সৌভাগ্যৱান আজি 25 বছৰ 24 বছৰ আগৰ বিহু সম্ৰাজ্ঞীবিলাকত সন্মুখত তোমালোকে এতিয়া বিহু নাচি আছা আৰু মইতো বুঢ়া হ'লেও সদায় ডেকা যিহেতু মই বিয়া পতা নাই হয় নহয় গতিকে তোমাৰ সকলো ঠিকেই আছে কিন্তু ক'লে আৰু আমাৰ পাহাৰীয়াই কি ক'লে সেইটো মই নাজানো কিন্তু মইতো দেখাত চব ভালেই দেখোঁ গতিকে মই আশা ৰাখিছোঁ সদায় ধুনীয়া হৈ থাকিবা আৰু বোৱাৰী হ'লেও বিহু এৰি নিদিবা দেই মই কিন্তু খগেনদাৰ মতে একমত ময়ো আটাইকে ভালেই দেখোঁ জানেনে ইমান সুন্দৰ নাচে কাক সুধিম এতিয়া দীপজ্যোতিদা টবি বুলি ক'ম নে দুৰ্যোধন বুলি ক'ম নে কংস বুলি ক'ম নমস্কাৰ কংস এনেকৈ ক'ব লাগিব কথা ক'বলৈ ভয় লাগে ঋতুস্মিন টবিক মোৰ কথা ক'বলৈ ভয় লাগে যোৱা বছৰো ভয় লাগিছিলে এইবছৰো ভয় লাগিছে আৰু ৰিম্পিক মই বেয়া পাইছোঁ মই ৰিম্পিক কৈছিলোঁ টবিয়ে প্ৰৱেশ কৰোঁতে ব্ৰজাৱলী ভাষাত এনাউন্সটো কৰিবা হৈছন প্ৰকাৰে টবি খঙীয়া মঞ্চৰ মধ্যে প্ৰৱেশ কৰিল তাক দেখ ইমান শিকালোহে শিকালোঁ একো নহ'ল চেচেই হৈ থাকিলে তাইক দেখিলে মোৰ চব চেচেই হৈ যায় গম পাইছোঁ সকলোৱে আমাৰ প্ৰাঞ্জল দাই অকণমান আগতে ক'লেই নহয় যে টবিৰ যোৱা বছৰ অভিনয় দেখি পেলাই ভূমিকম্প আহিছে নেকি ঘৰটো এবাৰ চাই লৈছিলে বোলে প্ৰাঞ্জল দাই কোৱাৰ পিছতো আৰু আমি ক'বলগীয়া নাই এতিয়া পৰিৱেশনৰ কথাখিনিও ইতিমধ্যেই কৈছেই পাহাৰীয়েও ক'লে মই এইখিনি মাত্ৰ এটা কথা কওঁ যোৱা বছৰ মানে ফাৰ্ষ্ট ছিজন প্ৰথম ছিজন আৰু দ্বিতীয় ছিজন প্ৰথম ছিজনৰ পৰাই টবি খঙীয়াক দেখিছোঁ পৰিৱেশন দেখিছোঁ টবি খঙীয়াৰ বিহুৰ পৰিৱেশনৰ উপৰিও এই যিখিনি অভিনয়ৰ পৰিৱেশন এইখিনি দেখিলেতো এনেকুৱা লাগে নাম্বাৰ চাম্বাৰ কথা নাই আৰু বিহুৱতী বোৱাৰী প্ৰাইজটো ডাইৰেক্ট টবি খঙীয়াত দিব লাগে পঠাব লাগে কাৰণ ইমান মানে কি বুলি ক'ম টেলেণ্টেড আমাৰ অসীমৰ ভাষাত মালতী টেলেণ্টেড এতিয়া অকল আজিৰ 8 মিনিট পৰিৱেশনটোৰ ওপৰতেই হ'ব আৰু 8 মিনিট পৰিৱেশনটোৰ ওপৰতে আমি নাম্বাৰিং কৰিম আমাৰ সকলো জাজে কৰিব আজি বহুত কেইজন বিচাৰক আছে ইয়াত মোৰ ফালৰ পৰা কৈছোঁ পৰিৱেশন ভাল লাগিছে ফাইনেলত যিটো পৰিৱেশন আপুনি কৰিব লাগে সেই পৰিৱেশনটো আপোনাৰ হৈছে শুভেচ্ছা থাকিল দেই ধন্যবাদ পুৰবী বা বাইদেউ নমস্কাৰ নমস্কাৰ টবি ইমান মৰম লাগিছে আপোনাৰ পিছে লাভ নাই আজি হয় নহয় আজি লাভ নাই একেবাৰে লাভ নাই মনৰ কথাটোৱে কৈছোঁ মনৰ কথা হয়তো আমাৰ টবি ছোৱালীজনী তেনেকুৱা মানে বোৱাৰীজনী তেনেকুৱা খুব টেলেণ্টেড হয়নে ক'লে ন এতিয়া অসীমৰ ভাষা মালতী টেলেণ্টেড সঁচাকৈ টবি অলপ সময় আগতেতো মানে পাহৰিয়ে পেলালোঁ যে এইখন একচুৱেলি বিহু মঞ্চ নে ভাওনাৰ মঞ্চ টবিৰ ভাওনাটো আমি যোৱা বছৰো দেখিছোঁ বচন মাতিছে আজিও দেখিছোঁ সাংঘাতিক আজি যোৱা বছৰতকৈ আজি বেছি ভাল লাগিলে নহয়নে ৰিম্পী বেলেগ ধৰণৰ মোৰ সদায় ভাল লাগিব সদায়তো ভাল লাগে আজি কিবা এটা এক্সট্ৰা অৰ্ডিনাৰী লাগিছে হয়নে ঋতুস্মিন মই যদি ভুল কোৱা নাই সাংঘাতিক খিনালো কাৰণে নেকি হয় নেকি নাজানো আৰু মুঠতে ভাল লাগিছে মোৰ বাৰু টবি বাইদেউ পৰিৱেশনটো সদায় ভাল লাগে তোমাৰ আজিও ভাল হৈছে আৰু ভুল ত্ৰুটিসমূহ আমি নকওঁ আমাৰ আজি সদায় কি আমাৰ আজি কলমে ক'ব নহয়নে বাকী আৰুতো আছে 3গৰাকী হয়নে বাকী শুভেচ্ছা থাকিল টবি নাচৰ লগতে তুমি এনেকৈ ভাওনাৰ অভিনয় চৰ্চা সদায় কৰি যোৱা আৰু লগতে জুলুকি লৈ পুখুৰীত নামি সুন্দৰ সুন্দৰ মাছ ধৰা আৰু ফেচবুকত দেখাই নিজে খাবা কিন্তু আমাক খুৱাব নালাগে হ'ব পুতি পেলালে বাইদেউ পুখুৰীটো পুতি পেলালে পুখুৰীটো পুতি পেলালে দিয়া কিয় বাৰু তাত কিবা ঘৰ চৰ বনাব নেকি ফিল আপ কৰি পেলালে মানে সেই বৰ বেয়া কাম কৰিলে দেই আমি ইমান আশা কৰি আছিলোঁ ন হ'ব আকৌ এটা খানিব নহয় তাৰপৰা ধৰি আনিবা কিন্তু আৰু পাই নাপাহৰিবা আৰু দেই নেপাহৰ বাইদেউ কেতিয়াও নাপাহৰিবা দেই তোমালৈ টবি বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল এনেকেই তুমি জয়যাত্ৰা অব্যাহত ৰাখা সুদূৰ জীৱনলৈ জীৱন যুঁজত তুমি এনেকেই জয় হৈ যোৱা ধন্যবাদ বাইদেউ